সুপ্ৰভাত, গুড মৰ্ণিং। ৰাতিপুৱাই ওলাইছোঁ আমাৰ একদম নামত জিলিকা মন্দিৰটো বিমল বৰা ডাঙৰীয়া গুৰিলৈ। মই ককাই বুলিয়ে কওঁতো। এইডোখৰ লৈছোঁ, আপোনালোকে ভালকৈ চাই লওক। এয়া মই লৈছোঁ। এই কাগজখন দিমগৈ মানে। দিয়াৰ পাছত কি জনায় কি নজনায় নাজানো, কিন্তু আমাৰ এইডোখৰৰ পৰা ওলাইছোঁ। ঘৰৰ পৰা ওলাই আহি নিগম পানী নিগমৰ মথাৰি আহি 1 নং চাৰিআলি তেলটো কালি ৰাতিয়ে ভৰাইছিলোঁ, কাৰণ ইফালে যাব নোৱাৰি অসুবিধা, ৰেম্পটোত নমাবি। এতিয়া এইডোখৰ পালোহি মই 1 নং চাৰিআলি একদম মাথাৰ পৰা আৰম্ভ কৰিছোঁ 5 চাৰিআলি হৈ। কিমান সময়ত পামগৈ আৰু বছ ঘৰতে আছে বুলি কৈছে। পাছত জনাম পানী কিমান জল্দি ওলাব পৰা কৰি দিয়ে ব্যৱস্থা। সেইটোতো 50 বছৰ পাছত মানে এইটো সমস্যা সমাধান হয় নহয় নাজানো। আশা কৰিছোঁ বিমল বৰাই সমস্যাটো সমাধান কৰিব বুলি। বৰ্তমান দুই বৰা ওলাইছোঁ। আমাতকৈ ডাঙৰ বৰা এজন আছে, আমি লগ গৈ বিমল বৰা ছাৰৰ ওচৰত যাওঁ। তাৰপিছত মানে কি হ'ল, ৰাতি টোপনি নধৰাল ন, পানীবোৰ শেষ নোহোৱা আছে যে, আৰু ধ্বংসটো হ'লোৱেই। অকণমান এনেই মনটো ভাল লগা বুলি ওলাই আহিলোঁ ৰাতিপুৱাই। গৈ আহোঁচোন কি হয়। এয়া আমি বৰ্তমান বছৰ ঘৰৰ পৰা আহিলোঁ ওলাই। এতিয়া ঘৰ পামগৈ। ৰাতিপুৱাৰ পৰা শুই উঠি আহিলোঁ। আহি মেলি অকণমান ৱেইট কৰিলোঁ, ছাৰৰ হাতত জমা কৰি আহিলোঁ। নোহোৱা কাম এটা হ'ব বুলি ভাবিছোঁ। গেটখনৰ এপ্লিকেশ্যন দিয়াৰ পাছত চহীটো ছাৰে মাৰি দিছে। গোটেই 3টা সদস্য লৈ আহিছিলোঁ। পানীৰ সমস্যা, গেটৰ সমস্যা, সেইকেইটা হ'ব বুলি এতিয়া গান এটা শুনি শুনি বাবুলাও মই গৈ আছোঁ ঘৰলৈ। আপোনালোকেও শুনক গানটো, আমাৰ আশাবিলাকো পূৰণ হওক। 18 বছৰৰ পৰা নোহোৱা এটা কাম হ'ব বুলি ভাবিছোঁ। তাকে চহীটো আজি কৰি কাগজখন ছাৰে ৰাখিছে। গোটেই 3টাৰ কাৰণে মই যিকেইটা উদ্দেশ্য লৈ আহিছিলোঁ, গোটেই কামকেইটাই ছাৰে কৈছে যে মই মাথা চলাই আছোঁ। আৰু এটা অকণমান মানে যি মাটিৰ কামটোৰ কিবা এটা টেকনিকেলি ৰাজহুৱাৰ প্ৰব্লেমৰ কাৰণে হোৱা নাই বুলি কৈছে। হ'ব বুলি কৈছে বাৰু। আপোনালোকে গান উপভোগ কৰা। আমাৰো আজি মনটো ভাল লাগি আহিছে। পেটত ভোক আছে যদিও ফূৰ্তি লাগি আহিছে ধৰক, যিহেতু আমাৰ কাগজখনত ছবিটো মাৰি দিছে ছাৰে। আৰু কাকো না নকয়, যিহেতু আপোনালোকে জানেই আমাৰ টেংকা সমষ্টিৰ বিধায়কজনৰ নাম শুনিলে আমাৰ বুকু গৌৰৱে ভৰে। আৰু কিনো কৰি আছে আপোনালোকেতো নিশ্চয় দেখিছে। আৰু থকা দিনকেইটাও বাকী থকা কামখিনি কৰিব বুলি আমি আশাবাদী অন্ততঃ, আৰু বিশ্বাস আছে যে কৰিবই। আৰু কৰিবৰ বাবে তেখেত ওলাই আহিছে ৰাইজৰ বাবে। আপোনালোকে জানেই বিমল বৰা যেন এজন MLA নহয়, ৰাইজৰ মানুহ কি কাম কৰিছে আপোনালোকে সকলোৱে জানে, দেখি আছে। আৰু ভৱিষ্যতলৈ ভাল কাম কৰিব বুলি মই আশাবাদী বাৰু, ৰাইজো আশাবাদী। তথাপিতো কিনো কৰে আপোনালোকে চাই থাকিব। আমাৰ অসমৰ ভিতৰত নাম জ্বলা এজন MLA বিমল বৰা। মই কিন্তু ছাৰ বুলি ক'বলৈ অকণমান বেয়া পাওঁ, ককাই বুলিয়ে কওঁ। নিজৰ আপোন লাগে, ককাই ভাষাটো আপোন লাগে। আৰু ভৱিষ্যতলৈ চাই থাকিব তেখেতে কি কৰে বা আমাৰ কাৰণে কি চিন্তা কৰে। যি কৰে ভালেই কৰে, আজিলৈকেতো বেয়া দেখা নাই। আৰু ভৱিষ্যতলৈও নকৰিব চাগে। তেখেত এজন সমাজ সেৱক, আৰু ভগৱানে তেখেতৰ সুস্বাস্থ্য মংগল কৰক। আমাৰ মাজত দীৰ্ঘদিন যাতে তেওঁ জীয়াই থাকে। পৰা গৈ আছে কঠীয়া সিঁচিবলৈ। এনেকৈ